নমস্কাৰ, কুমৈকচুলো। আজি বনাব লৈছোঁ মই মাছৰ লগত জিকা বইল। এয়া মই কেৰাহী গৰম কৰি আছোঁ। গৰম কৰি মাছখিনি ভালকৈ ধুই ইয়াত মই 4 পিচ মাছ লৈছোঁ। এয়া মাছখিনি উঠাই দিলোঁ। এয়া গৰম কেৰাহীত এয়া শুকাই আছে। ইয়াতে মই দিম ডাঙৰ চাইজৰ জিকা এটা কাটিছিলোঁ। জিকাখিনি মই ইয়াতে ওপৰতে দি দিছোঁ। এয়া দি আছোঁ। ইয়াৰ পিছত মই দিম ইয়াতে নিমখ আৰু হালধি। এনেকৈ মই জিকাৰ পানী অলপ অলপ ওলাই গৈছে। তাৰপিছত আকৌ দিম মই ইয়াত অলপ লৰাই দিম, ভালকৈ নিমখ আৰু হালধি মিক্স হৈ যায়। তাৰপিছত মই দিম আকৌ ইয়াত অলপ গৰম পানী দিম। দি কিনি মই ঢাকন মাৰি থৈ দিম। ঢাকনি খুলি আকৌ মই মাছখিনি ওলটাই দিছোঁ। এয়া 50% সিজিয়ে গৈছে আৰু ইয়াতে আকৌ মই ঢাকন মাৰিম। ঢাকন মৰাৰ পিছত আকৌ খুলি কিনি মই আকৌ গৰম পানী একেবাৰে সিজি যোৱাকৈ দি দিম। আৰু ইয়াতে দিম মই শুকান জ্বলা আৰু সৰিয়হ, নহৰু এনেকৈ অলপ ভাজি শুকানকৈ ভাজি কিনি মই আদা দি কিনি পিচি থৈছিলোঁ। ইয়াত পিছা হেৰিখিনি দিছোঁ, আপোনালোকক এইখিনি নেদেখুৱালোঁ মই। তাৰপিছত এইফালে চব দিয়া হৈ গ'ল। এতিয়া মই লাষ্টত দিম আকৌ মই এতিয়া ঢাকন মাৰি অলপ টাইম সিজিব দিম, গেছটো কমাই মেলি। এয়া আকৌ ঢাকন খুলি মই লাষ্টত 3টা কেঁচা জলকীয়া দি নেমু ৰস দি দিছোঁ। এই জুতিটো আপোনালোকে লৈ খাবচোন বিনা তেলত, আৰু বহুত ভাল লাগে এনেকৈ খাই। আৰু মোৰ থালিটো কেনেকুৱা লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। এয়া মই লগত লৈছোঁ বইল ভাতকেৰেলা, কুন্দলি, সেইখিনি ইমান ধুনীয়া হৈছে নহয়। লগত লৈছোঁ এয়া নেমু 1 পিচ। এয়া মোৰ থালিটো কেনেকুৱা বইল দালি আজি এনেকৈ খালোঁ আৰু। থেংক ইউ।